হেল্ল' এভৰিৱান, আজি আমি ত্ৰিকোণমিতিৰ নেক্সট ক্লাছটো কৰিম। তোমালোকক আগতে মই কুৱেশ্যন কেইটামান কৰি আছিলোঁ। আজি নেক্সট এক্সাৰচাইজত থকা কুৱেশ্যনবিলাক কৰিম। মই কুৱেশ্যনবিলাক আনিছোঁ, ইয়াতে তোমালোকে চাব পাৰা। তোমালোকে আগৰ ত্ৰিকোণমিতিৰ ভিডিঅ'বিলাক চাইছা চাগে। এতিয়া তোমালোকৰ কনচেপ্টটো ত্ৰিকোণমিতিৰ ক্লিয়াৰ হৈছে চাগে। তোমালোকে যিবিলাক মই ভিডিঅ' দিছোঁ পূৰা তোমালোকে বহীত কৰি নেটত মাৰি মাৰি এক্সট্ৰা কুৱেশ্যন উলিয়াই তোমালোকে কৰি চাবা। নিজে কুৱেশ্যন উলিয়াবা আৰু কৰিবা একেধৰণৰ। কিয় বুজি নোপোৱা থাকিলে মোক দি দিবা। আজি আমি চাবা ইয়াৰ পৰা 38ৰ পৰা ষ্টাৰ্ট কৰিম। চাবা কি দিছে 38টো দিছে sin θ সমান 0.5। চাবা তোমালোকে ভিডিঅ'টো ফুল স্ক্ৰীন কৰি ল'বা। sin θ দিছে 0.5। আমি 0.5 মানে কি জানো? 0.5 হৈছে হাফ মানে হৈছে sin 30 ডিগ্ৰী। এতেকে থিতা কিমান হ'ব? আমাৰ সাইন কাটা গ'লে থিতা হ'ব 30 ডিগ্ৰী। থিতাৰ ভেলু ওলাই গ'ল মানে যি উলিয়াব দিয়ে সেই উলিয়াব পাৰিম। tan থিতা উলিয়াব দিছে, এইটো লিখা tan থিতা মানে tan 30 ডিগ্ৰী উলিয়াব দিছে। tan 30 ডিগ্ৰী ভেলু কিমান? 1/√3। গতিকে এনচাৰ এইটোৱে হ'ব। এনচাৰ আছেনে নাই? আছে, 1 নম্বৰটো। গতিকে এনচাৰ হ'ব এ। হৈ গ'ল। এবাৰ 2 নম্বৰটো চাবা। কুৱেশ্যনটো কি দিছে চাই ল'ব ভালকৈ। দিছে ইফ sin θ সমান 3/5 ফাইন দ্য ভেলু অফ tan θ। এতিয়া এইবিলাক কেনেকৈ কৰিব? তোমালোকে 3/5টোৰ এইটোৰ ভেলুটো পোৱা নাই। তোমালোকে এইবিলাক কেনেকৈ কৰিব লাগিব চাবা। দিয়া আছে sin θ সমান 3/5। আমি sin θটো কি পাইছিলোঁ? sin θটো পাইছিলোঁ অপজিট ছাইড বাই হাইপোটেনাছ। অপজিট ছাইড বাই হাইপোটেনাছ পাইছিলোঁ 3/5। তাৰমানে কি? এইটো যদি আমি ট্ৰিংগল লৈছিলোঁ sin θ, এইটো যদি থিতা লৈছিলোঁ sin θ মানে এইটো বাহু, অপজিট বাহু বাই হাইপোটেনাছ। তাৰমানে অপজিট বাহুটো দিয়া আছে 3 আৰু হাইপোটেনাছ আছে 5। এতিয়া tan θ লাগে। tan θ আমাক এইটো বাহুৰ মান লাগিব। এইটো বাহুৰ মানটো উলিয়াই দিয়া পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব? পাইথাগোৰাছৰ সূত্ৰ মতে হাইপোটেনাছ স্কুৱেৰ 5 স্কুৱেৰ সমান 3 স্কুৱেৰ প্লাছ a2 স্কুৱেৰ। এইটো আমি কিবা ধৰি ল'লোঁ, এ ধৰি ল'লোঁ। এৰ মান লাগে আমাক এ স্কুৱেৰ। তাৰমানে কি হ'ব? ইয়াৰ পৰা 25 - 9 এ স্কুৱেৰ থাকিল। গতিকে এ স্কুৱেৰৰ ভেলু কিমান? 25ৰ পৰা 9 গ'লে 16। গতিকে এৰ ভেলু কিমান হ'ব? এ স্কুৱেৰৰ ভেলু ওলাল 16। গতিকে এৰ ভেলু হ'ল 4। তাৰমানে আমি এডজাচন বাহুৰ ভেলুটো পাই গ'লোঁ। এইটো বাহু হৈছে 4। নেক্সট হেইট মই কৰিম। এতিয়া আমাক দিয়া আছে অপজিট বাহুটো 3 দিয়া আছে। অপজিট বাহু 3 দিয়া আছে। অপজিট 3 দিয়া আছে। আমাক tan θ উলিয়াব আছে। হাইপোটেনাছৰ দৰকাৰেই নাই, আমাক এডজাচেণ্ট বাহু দিয়া আছে। এডজাচেণ্ট বাহু আমি উলিয়াই ল'লোঁ 4। গতিকে এতিয়া খুলি পাইছোঁ tan θ। tan θ সমান কি হ'ব? ডাইৰেক্ট কৰি দিয়া অপজিট বাহু বাই এডজাচেণ্ট বাহু মানে 3/4। এনচাৰ এইটোৱে হ'ব। 3/4 আছে নে নাই? আছে, 1 নম্বৰটোৱে। গতিকে এইটো 3/4 হ'ব। এইবিলাক কুৱেশ্যনত আহিছে, ফিটাৰতে আহিছে। ফিটাৰত আহিছে, টাৰ্ণাৰ, মেচিনিষ্ট এইবিলাকত আহিছে। এইবিলাক বহুত ইম্পৰ্টেণ্ট। এইটো আহিছিল ফাৰ্ষ্টটো। এইবিলাক চাই যাবা। নেক্সট কুৱেশ্যনটো চাবা। এইটো সেনেকৈ কৰিব লাগিব। sin θ সমান 12/13 দিয়া আছে। তাৰমানে এইটো হ'লে sin θ হ'লে কি আছিল? 12 অপজিট বাহু বাই হাইপোটেনাছ। এইটো বাহু উলিয়াব লাগে এ। তাৰমানে কি হ'ব? 13 স্কুৱেৰ ইকুৱেল 12 স্কুৱেৰ মাইনাছ প্লাছ এ স্কুৱেৰ। গতিকে এৰ ভেলু কিমান হ'ব? এ স্কুৱেৰ সমান হ'ব 13 স্কুৱেৰ মানে 169, 12 স্কুৱেৰ মানে 144। তাৰমানে এতিয়া মানে গ'লে থাকিব 25 এ স্কুৱেৰ মানে। তাৰমানে এৰ ভেলু হ'ব 5। তাৰমানে এইটো আমি এডজাচেণ্ট বাহুৰ ভেলুটো পাই গ'লোঁ 5। নেক্সট এতিয়া আমাক কি উলিয়াব দিছে? cos θ। এইটো cos 0 নহয় দেই। cos θৰ ভেলু উলিয়াব দিছে। cos θ সমান হ'ব কি? cos θটো কি আছিল? cos θটো আমাৰ আছিল এডজাচেণ্ট বাহু বাই হাইপোটেনাছ। এডজাচেণ্ট বাহুৰ ভেলুটো আমি উলিয়ালোঁ 5। হাইপোটেনাছটো দিয়া আছিল কিমান? 13। তাৰমানে এনচাৰ কি হ'ব? 5/13।
5/13 আনসার আছে না আছে বি নম্বৰ গতিকে এনসার কি হ'ব 5/13 এনেকুৱা কুৱেশ্যন তোমালোকে দিব নালাগে তোমালোকে নিজে বনাই ল'বা বনাই লৈ এইবিলাক কৰি যাবা 40 হৈ গ'ল নেক্সট কুৱেশ্যন কি আছে চাওঁ 41 নম্বৰ কুৱেশ্যনটো এইটো দিয়া আছে এইটো সেনেকৈ কৰিব লাগিব cos থিটা সমান দিয়া আছে 3/5 তাৰমানে cos থিটা সমান দিয়া আছে 3/5 তাৰমানে আমি কি জানো এডজাসেন্ট বাহু বাই হাইপোটেনাস দিয়া আছে 3/5 ত্ৰিভুজটো আঁকি ল'লে তোমালোকৰ বুজিব ইজি হয় তাৰমানে এইটো 3 দিয়া আছে এইটো 5 দিয়া আছে এইটো উলিয়াব লাগে এটা ফৰ্মুলাত পেলাই দিয়া 5 স্কোয়ার ইকুয়াল a স্কোয়ার প্লাস 3 স্কোয়ার তার মানে a স্কোয়ার সমান কিমান 25 মাইনাস 9 16 এর ভ্যালু হচ্ছে 4 তার মানে এইটো বাহুর ভ্যালু হচ্ছে 4 গতিকে নেক্সট কি উলিয়াব দিছে নেক্সট উলিয়াব দিছে sec থিটা এতিয়া sec থিটা যদি উলিয়াব দিছে sec থিটা তোমালোকে কি জানা sec থিটা হচ্ছে cos থিটার উল্টা cos থিটাটো যদি আমার এডজাসেন্ট বাহু বাই হাইপোটেনাস হয় sec থিটা কি হ'ব এইটো বস্তু এটা ইজিকে কৰা মই এটা বস্তু শিকাই আছো তোমালোকক এইটো চাই ল'বা sec থিটা হ'লে কি হ'ব হাইপোটেনাস বাই এডজাসেন্ট এইটো উলিয়াব দৰকাৰেই নাছিল হাইপোটেনাসটো দিয়াই আছে হাইপোটেনাস আছে 5 আৰু এডজাসেন্ট আছে 3 গতিকে এনসাৰ হ'ব 5/3 এই বস্তুটো চাই ল'বা এটা cos থিটা 3/5 দিয়া আছে sec থিটা উলিয়াব দিছে তোমালোকে কৰিবই নালাগে কাৰণ cos থিটাটো জানা sec থিটাৰ উল্টা গতিকে cos থিটা যদি 3/5 হয় sec থিটা অবভিয়াছলি হ'ব 5/3 ডাইৰেক্ট চাই তোমালোকে মাৰিব পাৰিবা যিটোত উলিয়াব লাগে সেনেকৈ উলিয়াব লাগিব আৰু যদি উলিয়াইও কৰিব বিচৰা তেতিয়াও সেই একেই আহিব এনসাৰ এনেকৈ কৰিবা নেক্সট কি দিছে চাবা 42 ফাইণ্ড দ্য ভেলু অফ sin 90 ডিগ্ৰী sin 90 ডিগ্ৰী ভেলু কিমান sin 90 ডিগ্ৰী sin 90 ডিগ্ৰী ভেলু হৈছে 1 গতিকে 1 নেক্সট 43 হোৱাট ইজ দ্য ভেলু অফ cosec 30 cosec 30 টো জানিব লাগিলে কি আছে আমি জানো cosec 30 টো হৈছে sin 30 ৰ উল্টা sin 30 হৈছে হাফ গতিকে cosec 30 কিমান হ'ব 2 আৰু লিষ্টখন যদি মনত আছে ডাইৰেক্ট লিষ্টৰ পৰাও কৰিব পাৰা cosec 30 ভ্যালু কি হ'ব 2 এটো নেক্সট কোৱেশ্চন 44 sin থিটা দিয়া আছে 4/5 এটো এনেকৈ আগৰটো নিচিনাকৈ কৰিব লাগিব চাবা sin থিটা সমান 4/5 cos থিটা উলিয়াব লাগে তাৰ মানে আমাক দিয়া আছে কি আমাক দিয়া আছে অপোজিট বাহু এটো দিয়া আছে আমি এটো উলিয়াব লাগে এটো অলপ 3 কাৰণ 25 5 স্কয়ার ইকুয়াল 4 স্কয়ার 4 স্কয়ার 16 প্লাস এটো যদি আমি এ ধৰো a স্কয়ার 25 ৰ 16 গলে a স্কয়ার সমান 9 গতিকে a সমান 3 তাৰমানে এটো বাহুৰ ভ্যালু 3 ওলাল এটা আমাক উলিয়াব লাগে কি cos থিটা সমান হ'ব এডজাসেন্ট বাহু 3 বাই হাইপোটেনাস হাইপোটেনাসৰ ভ্যালু আছিল কিমান 5 গতিকে এনসাৰ হ'ব 3/5 আছে নে এনসাৰ আছে সি 3/5 এতিয়া চাবা 45 টো কি দিয়া আছে cos থিটা সমান 12/13 উলিয়াব লাগে tan থিটা এটো উলিয়ালিয়া cos থিটা মানে 12/13 তাৰ মানে cos থিটা মানে জানো এডজাসেন্ট সাইড 12 হাইপোটেনাস 13 গতিকে এটো a স্কয়ার তাৰ মানে কি হ'ব 13 স্কয়ার মানে 169 12 স্কয়ার মানে 144 প্লাস a স্কয়ার গতিকে a স্কয়ার মানে হৈছে 169 পৰা 144 গলে 25 গতিকে a সমান হ'ব 5 45 টো কি আছিল cos থিটা এডজাসেন্ট বাহু মানে এডজাসেন্ট আমি পাইছিলো এটো 12 হাইপোটেনাস 13 এটো আমাক লাগে এটো রাখলে কি হ'ব আমাৰ a স্কয়াৰৰ ভ্যালু কি ওলাব 13 স্কয়ার 169 - 144
গতিকে এৰ ভেলু কি হ'ব পাইথাগোৰাছ সূত্ৰ ইউজ কৰিছোঁ এৰ ভেলু হ'ব এ স্কুৱেৰৰ ভেলু হ'ব 25 তো এৰ ভেলু হ'ব 5 তাৰমানে এইটো বাহুৰ ভেলু 5 এটা আমাক উলিয়াব দিছে কি টেন থিটা মানে আমি কি জানো অপজিট বাহু বাই এডজাসেণ্ট বাহু অপজিট ভেলু কি ওলাল আমাৰ 5 ওলাল এডজাসেণ্ট ভেলুৰ ভেলু হৈছে 12 তো এনসাৰ কি হ'ব 5/12 5/12 আছে নে নাই 5/12 এইটো যদি এটোতে দিয়ে তোমাক কট থিটা উলিয়াব দিয়ে তেতিয়া কি হ'ব উল্টা হ'ব 5/12 12/5 হ'ব এনসাৰ তেতিয়া এই বস্তুবিলাক চাই ল'বা নেক্সট কুৱেশ্যন কি আছে চাওঁ এবাৰ চাবা 42 sin 90 ডিগ্ৰী ভেলু সুধিছে sin 90 ডিগ্ৰী ভেলু আমি কি জানো sin 90 ডিগ্ৰী হ'লে 1 এইটো হ'ব তাৰপিছত যে cosec 30 ডিগ্ৰী আমি জানো sin 30 ডিগ্ৰী ভেলু হৈছে হাফ cosec 30 ডিগ্ৰী হ'লে হ'ব 2 তাৰপিছত দিছে sin থিটা সমান 4/5 এইটো আমি 42 43 44 কৰিছোঁ অলৰেডি 45 কৰিছোঁ নেকি 45 কৰিছোঁ 46 কৰিছোঁ নেকি 45 লৈকে কৰিছিলোঁ আগতে এইটো 46টো হৈছে এইটো পাৰিবা তোমালোকে ঠিক আছে মই দিছোঁ তোমালোকক হোমৱৰ্ক 46 নম্বৰ এইটো হৈছে 46 এইটো হৈছে 46 এইটো হোমৱৰ্ক তোমালোকৰ এইটো মোক তোমালোকে কৰি দেখাবা sin থিটা সমান 3/5 দেন ফাইণ্ড দ্য ভেলু অফ cos থিটা এইটো দেখাবা 46 নেক্সট আমি 47টো চাওঁ ইন হুইচ এংগল দ্য ভেলু অফ sin থিটা এণ্ড cos থিটা ইকুৱেল তেতিয়া কি হ'ব sin থিটা আৰু cos থিটা ইকুৱেল হ'লে কিমানত আছিল sin 45 ডিগ্ৰী সমান ইকুৱেল আছিল sin 45 ডিগ্ৰী সমান 1/√2 আছিল গতিকে এনসাৰ হ'ব 45 ডিগ্ৰী নেক্সট কি আছে নেক্সট এইকেইটা আছে এইকেইটা চাই লওঁ আমি sin 30 ডিগ্ৰী ভেলু সুধিছে sin 30 ডিগ্ৰী ভেলু হ'ব হাফ cos থিটা সুধিছে হোৱাট ইজ দ্য ৰেচিঅ' অফ cos থিটা মানে কি জানো sec থিটা উল্টা cos থিটা মানে 1/sec থিটা এইটো হ'ব এটা সুধিছে sin 90 ডিগ্ৰী পূৰণ cos 90 ডিগ্ৰী sin 90 ডিগ্ৰীৰ ভেলু আমি কি জানো sin 90 ডিগ্ৰীৰ ভেলু হৈছে 1 cos 90 ডিগ্ৰীৰ ভেলু হৈছে 0 একক 0ৰে পূৰণ কৰিলে হ'ব 0 তাৰমানে এনসাৰ হ'ব এ নম্বৰ 0 তাত 51টো কি দিছে 1 - sec স্কুৱেৰ সমান আমি জানো 1 + tan স্কুৱেৰ থিটা সমান sec স্কুৱেৰ থিটা গতিকে 1টো সেইটো চাইডে নিলে 1 - sec স্কুৱেৰ থিটা সমান কি হ'ব 1 - sec স্কুৱেৰ থিটা সমান -tan স্কুৱেৰ থিটা এইটো 1 আছে sec স্কুৱেৰ থিটাটো যদি এইটো চাইডে লৈ আহোঁ আমি 1 - sec স্কুৱেৰ থিটা সমান হ'ব -tan স্কুৱেৰ থিটা -tan স্কুৱেৰ থিটা ক'ত আছে এইটো তোমালোকে বুজি পাইছা নে নাই 1 + tan স্কুৱেৰ থিটা সমান আমি জানো sec স্কুৱেৰ থিটা sec স্কুৱেৰ থিটা যদি এইটো চাইডে লৈ আহোঁ আমি কি হ'ব প্লাছ আছে মাইনাছ হৈ যাব 1 - sec স্কুৱেৰ থিটা তেতিয়াহ'লে tan স্কুৱেৰ থিটাটো এইটো চাইডে নিব লাগিব এইটো প্লাছ আছে এইটো চাইডে যদি নিওঁ কি হ'ব -tan স্কুৱেৰ থিটা গতিকে এনসাৰ হ'ব 51টো এ 52টো চোৱা sin 90 + থিটা মানে কি হ'ব কেই নম্বৰ হেৰিত পৰিব 90 ইয়ালৈকে থিটা মানে এইটোত পৰিব এইটোত কি এ এছ তাৰমানে এইটোত চাইন পজিটিভ গতিকে sin 90 + থিটা 90 আছে sin 90 মানে কি আছিল 1 পূৰণ 90 অযুগ্ম গতিকে এইটো বস্তুটো বদলি যাব চাইনটো হ'ব cos কিন্তু এইটো পজিটিভেই হ'ব কাৰণ ছেকেণ্ড কোৱাড্ৰেণ্টত চাইনটো পজিটিভ হয় sin 90 + থিটা মানে হৈছে cos থিটা 52টো কি হ'ব এ cos থিটা গতিকে এইখিনি তোমালোকৰ হৈ গ'ল তোমালোকে এটা হোমৱৰ্ক দিছোঁ হোমৱৰ্কটো তোমালোকে কৰি দেখাবা আৰু এইখিনি বস্তু ভালকৈ তোমালোকে চাবা বহীত তুলি ল'বা বহুত তুলি লৈ গোটেই ত্ৰিকোণমিতিও আৰু এটামান ক্লাছ হ'ব পাৰে সেইটো ক্লাছ কৰি ত্ৰিকোণমিতি কমপ্লিট কৰি নেক্সট আমি আৰু ষ্টাৰ্ট কৰিম বেলেগবিলাক গতিকে এইখিনি বস্তু ভালকৈ তোমালোকে চাই ল'বা ঠিক আছে তে আজিলৈকে অ'কে ঠিক আছে